নমস্কাৰ, মোৰ নাম মাছুৰ আহমেদ আৰু তোমালোকে চাই আছা ইকনমিক্স ষ্টাডি বাই মাছুৰ আহমেদ। আজি মই যিসকল ষ্টুডেণ্টে গুৱাহাটী ইউনিভাৰ্চিটি বা আসাম ইউনিভাৰ্চিটি বা ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ আণ্ডাৰত ইকনমিক্স এজ এ ছাবজেক্ট লৈ পেলাই পঢ়ি আছে আৰু থাৰ্ড ছেম আৰু ফিফ্থ ছেমক গ্ৰেজুৱেশ্যন থাৰ্ড ছেম আৰু ফিফ্থ ছেমত থকা ছাত্ৰ ছাত্ৰীৰ কাৰণে বিশেষকৈ এটা বহুত ইম্পৰ্টেণ্ট টপিক, সেইটো হৈছে পাব্লিক ফাইনেন্স। পাব্লিক ফাইনেন্সৰ বিষয়ে আজি মই ডিছকাছ কৰিম। পাব্লিক ফাইনেন্সৰ ভিতৰত পৰিব ডেফিনেশ্যন, অফ PF পাব্লিক ফাইনেন্স। পিছত আহিব ছাবজেক্ট মেটাৰ অফ PF, ছাবজেক্ট মেটাৰ অফ PF। এইটো ভিডিঅ'ত মই ডেফিনেশ্যন আৰু ছাবজেক্ট মেটাৰটো ডিছকাছ কৰিম। গতিকে ষ্টাৰ্ট কৰে। আৰু এইখিনিতে আৰু এটা কথা কৈ দিব বিচাৰিছোঁ যে যিসকল ছাত্ৰ ছাত্ৰী মোৰ চেনেলটো পাইছা, যে তোমালোকে এনেকুৱা ধৰণৰ ইকনমিক্সৰ লগত ৰিলেটেড যিবিলাক টপিকছ আছে, BA BHC হয় বা ক্লাছ 11-12 হয়, সেইসকলে তোমালোকে কি কৰিবা, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থবা, লগতে বেল আইকনটো বজাই থবা, যাতে এনেকুৱা ধৰণৰ নটিফিকেশ্যনবিলাক সদায় তোমালোকৰ ওচৰলৈ যায়। গতিকে ষ্টাৰ্ট কৰোঁ। প্ৰথমে মিনিং অফ পাব্লিক ফাইনেন্স। মিনিং যদি ক'বলৈ যাওঁ, দ্য ছ'চিয়েল চায়েন্স অফ ইকনমিক্স কনচাৰ্ণ উইথ দ্য ইছ্যু অফ ৰিচোৰ্চেছ ছ'চাইটি উইথ ইটছ কোৱান্টিটি এণ্ড কোৱালিটি লিমিটেশ্যন। The social science of economics is concerned with the issue of resources scarcity with its quantity and quality limitation and the needs to satisfy unlimited aggregate wants. In the mixed economy like India, which consists of market and government resources allocation branches, private and public sector our কি হয় private public partnership হিসাবে কাম করে। Not only decision have to be made to the what good to be the produce, but also regarding the sector market for our government, which would be more suitable for the production particular goods. Public finance deal with the functional or financial aspects of public bodies or government. এতিয়া যদি আমি পাব্লিক ফাইনেন্সৰ ডেফিনেশ্যন দিবলৈ যাওঁ, মই যিখিনি কথা কৈছোঁ বিশেষকৈ ইকনমিক্সত কি কৰে, যে যিমানখিনি এগ্ৰিগেট ছ'চিয়েল ৱান্টছ আছে সেইখিনি কি কৰে, ছেটিছফাইড কৰিব বিচাৰে, বা সেইখিনি ফুলফিল কৰিব বিচাৰে। মেইনলি ফুলফিল ৱৰ্ডটো বেছি ষ্টেণ্ডাৰ্ড হয়। তেতিয়াহ'লে সেই ফুলফিল কৰিবলৈ গ'লে আমাৰ যিখিনি ৰিচোৰ্চেছ আছে, আমি জানো কি আনলিমিটেড ৰিচোৰ্চেছ নাই, আমাৰ আছে কি যেনেকুৱা আনলিমিটেড ৱান্টছ আছে তেনেকুৱা ধৰণৰ আমাৰ কি আছে, লিমিটেড ৰিচোৰ্চেছ আছে। আৰু এই লিমিটেড ৰিচোৰ্চেছখিনি কি কৰে, এজ এ মানে অপটিমেলি কি কৰিব লাগে, এলোকেশ্যন কৰিব লাগে। According to earlier economists of science, public finance is concerned with the method of raising finance and mode of spending them by the state. Thus, public finance is the traditional name for the revenue and expenditure activities of the government. Public finance mainly ক'বলৈ গ'লে revenue and expenditure of the government. Government কি কৰে, revenue earn কৰে, সেই revenueখিনি আকৌ কি next yearৰ কাৰণে কি কৰে, allocate কৰে for earning receipt. সেই আমি তেতিয়াহ'লে পাব্লিক ফাইনেন্সৰ ডেফিনেশ্যনটো যদি ক'বলৈ যাওঁ, তেতিয়াহ'লে একেবাৰে ইজি টাৰ্মছত যদি কওঁ যে পাব্লিক ফাইনেন্স ইজ দ্য ট্ৰেডিশ্যনেল নেম ফৰ ৰেভিনিউ এণ্ড এক্সপেণ্ডিচাৰ activities of the government. Public finance is the traditional name of the revenue and expenditure of the government. লিখি ল'বা, তোমালোকে যদি নোটছ বনাব বিচাৰা তেতিয়াহ'লে লিখি ল'বা, নহ'লে মই কুৱেশ্যন আকাৰে মই এইবিলাক দিম। ফাৰ্ষ্টৰ টপিকছখিনি বুজাই লওঁ, বুজাই পেলাই পিছত মই এইখিনি আকৌ দিম যে পাব্লিক ফাইনেন্স ইজ দ্য ট্ৰেডিশ্যনেল নেম ফৰ দ্য ৰেভিনিউ এণ্ড এক্সপেণ্ডিচাৰ অফ দ্য গভৰ্ণমেণ্ট। এতিয়া চব বিভিন্ন ধৰণৰ ডেফিনেশ্যনবিলাক বিভিন্ন ধৰণৰ ইকনমিষ্টে দিছে। এই ডেফিনেশ্যনবিলাকৰ ভিতৰত according to Dalton, followed by Professor Pigo, public finance is the concerned with the income and expenditure of public authorities
and with the adjustment of one to another কি করে যে পাবলিক ফাইনেন্সে কি কৰে কনসার্ন উইথ দ্য ইনকাম এণ্ড এক্সপেণ্ডিচাৰ অফ দ্য পাব্লিক অথৰিটিজ গভৰ্ণমেণ্টৰ ইনকাম আৰু সেইখিনি কেনেকুৱা ধৰণে এক্সপেণ্ডিচাৰ কৰিব লাগে সেই সেইখিনি কি কৰে ডিছকাছ কৰে এণ্ড উইথ দ্য এডজাষ্টমেণ্ট ওৱান টু আনাদাৰ মানে এটাৰ পৰা আন এটা এডজাষ্টমেণ্ট কৰে যেনেকুৱা ধৰণৰ গভৰ্ণমেণ্টে কি কৰিছে যে এক্সপেণ্ডিচাৰ কৰিছে তেতিয়াহ'লে সি কি কৰিব ৰেভিনিউ আৰ্ন কৰিব টেক্স বাগেৰা যিকোনো ধৰণৰ যিবিলাক মানে জৰিয়তে গভৰ্ণমেণ্টে ৰেভিনিউ আৰ্ন কৰে সেইবিলাকৰ জৰিয়তে ৰেভিনিউ আৰ্ন তাৰ মানে এটাৰ জৰিয়তে আন এটা কি হৈছে কম্পেনচেট হৈছে বা It is the obvious from the above definition that public finance deals with the problem of adjustment of income and expenditure of the government. এইটো ডেফিনেশ্যনটো দিব পাৰা যে public finance deals with the problem of adjustment of income and expenditure of the government. এইটো এটা ইম্পৰ্টেণ্ট ডেফিনেশ্যন হ'ব পাৰে বুকিজ ডেফিনেশ্যন নহয় একৰ্ডিং টু বুক বাট এইটো কোনো ব্যক্তিয়ে কোৱা বা তেনেকুৱা ধৰণৰ নহয় মিনিঙত কৰিব এইখিনি যে পাব্লিক ফাইনেন্স ডিলছ উইথ দ্য প্ৰব্লেম অফ এডজাষ্টমেণ্ট অফ ইনকাম এণ্ড এক্সপেণ্ডিচাৰ অফ দ্য গভৰ্ণমেণ্ট এইখিনি লিখিব পাৰা দ্য মেথড অফ স্পেণ্ডিং পাব্লিক মানি ৰাইজেছ অফ ৰিচোৰ্চেছ ইনকাম অফ পাব্লিক বডিজ এণ্ড বৰোয়িংছ বাই পাব্লিক bodies are known as the operation of public finance. They are also known as the fiscal operation. Sorry, financial নহয় fiscal operation. কি কৰে fiscal operation টো বাৰু আমি পাম পিছত fiscal policy এইটো এটা বেলেগ বস্তু the fiscal operation মানে কি সব previous yearৰ কাৰণে গভৰ্ণমেণ্টে কি কৰে যেটো এক্সপেণ্ডিচাৰ কৰে এক্সপেণ্ডিচাৰ কৰি পেলাই কি কৰে ৰেভিনিউ আৰ্ন কৰে এইটোৱে কি কৰে পাব্লিক ফাইনেন্সে সেইটো পাব্লিক ফাইনেন্সে কি ডিসকাস করে ফুল ডেফিনিশন other definition bilak ase according to Adam Smith in his book Wealth of Nation has given the concern expenditure regarding meal and concentrated more on the revenue there মানে কি কৰিছে ৰেভিনিউৰ ওপৰত গুৰুত্ব দিছে তোমালোকে কি লিখিব পাৰা মই আকৌ পাব্লিক what is public finance এখিনি কৰি দিছো what is public finance বুলি ক'লে what is public finance বুলি ক'লে public finance is the traditional name for the revenue and expenditure activities of the government এটো লিখিবা পিছত according to Dalton to দিবা according to Dalton দিবা এটা না বুকিজ দিব লাগে আৰু এটা নিজৰ মতে ডেফিনেশন টো দিব লাগে the public finance is concerned with the method of raising finance and made of spending them by the state thus public finance is traditional name for revenue expenditure তেনেকুৱাকে দিব পাৰা বা এখিনি আগৰ লিখিবলৈ পিছত লিখিবা according to Dalton the public finance is concerned with the income and expenditure of public authorities and with the adjustment of one to another পিছত আকৌ লাষ্টত এটো লিখিব পাৰা যে public finance deals with the problem of adjustment of income and expenditure of the government this method of spending public money rising of resource that is income of the public bodies and borrowing by public bodies are known as the operation of public finance এখিনি লিখিলে বাস public finance এর meaning and definition complete হবে next আহিব কি function হয় scope of public finance এতিয়া সো পাব্লিক ফাইনেন্সৰ স্কোপ বিলাক আমি বিভিন্ন ধৰণে হেডিং কৰি লব পাৰো যে we can discuss the scope of public finance under three heads namely the function of the state the effects of fiscal operation on economic life the subject matter of public finance the scope of public finance এখিনি যদি যাও the scope of public finance মই এটা টপিকস বুজাই যাম of public finance. The first one is function of the state. Function of the state.
The function of the state to আমি কেনেকৈ কম, the core classical concept of public finance is based on the classical theory says law of market is the foundation of the classical theory of employment. According to this law, every supply creates its own demand. This operation occupied an important place in the thinking of classical economists. Zebi say believe that aggregate supply of goods produced is the same things of aggregate demand. এতিয়া চোৱা কি হয় মানে মাৰ্কেটত কি কৰে যে এগ্ৰিগেট ছাপ্লাই কি কৰে এগ্ৰিগেট ডিমাণ্ড সিমানেই ক্ৰিয়েট কৰে ছাপ্লাই ক্ৰিয়েটছ ইটছ অ'ন ডিমাণ্ড নিজে নিজে ক্ৰিয়েট কৰে গুডছ ইন আদাৰ ৱৰ্ডছ টোটেল ডিমাণ্ড এণ্ড টোটেল ছাপ্লাই আৰ আইডেণ্টিকেল thus there is the probability for overproduction or general unemployment in the economy. If unemployment by sense happens to the economy, exist it to the purely temporary phenomena. আচ্ছা কি কয় unemployment according to মানে classical তেতিয়া এইটো কি পিয়ৰলি টেম্পৰাৰী ফেনমেনন বাট এইটো থাকেই মানে আনএমপ্লয়মেণ্টটো থাকে কেতিয়াও আনএমপ্লয়মেণ্টটো নাইকিয়া কৰিব পৰা নাযায় তেতিয়াহ'লে ইয়াত পাব্লিক ফাইনেন্সে কি কৰিব পাৰে পাব্লিক ফাইনেন্সৰ জৰিয়তে ফাংচনছ অফ দ্য গভৰ্ণমেণ্টে কি কৰিব পাৰে এক ফাংচন অফ দ্য ষ্টেট বা ফাংচন অফ দ্য গভৰ্ণমেণ্টত কি কৰিব পাৰে যে এফিচিয়েণ্ট এলোকেশ্যন অফ ৰিচোৰ্চেছ the function of the state or function of the government the public finance studied the function of the government or function of the state will allocate the resources in efficient manner and they create the maximum revenue from the resource from their previous expenditure or এইটো লাইনত আৰু কি কি লিখিব পাৰা ফাংচন অফ দ্য ষ্টেট যে ষ্টেটে কি ক'ব সেইখিনি এক্সপেণ্ডিচাৰ কৰে যাৰ জৰিয়তে কি আকৌ কি কৰে তাৰ পৰা ৰিচোৰ্চ ৰেভিনিউ আৰ্ণ কৰে Next হ'ব তোমাৰ the effect of fiscal operation on economic life effect of fiscal operation on economic life যে fiscal operation fiscal policy আমি কি জানো যে fiscal policyও কি কৰে যে এখন ইকোনমিত বিভিন্ন ধৰণৰ প্ৰভাৱ পেলায় যে fiscal policy মেইন তোমাৰ অবজেক্টিভস আছে কি যে to sure adjustment of the allocation of resources the fiscal operation ধরনের কেনে ধরনের ইফেক্ট পেলে তো fiscal operation কি করে যে allocation of resources in satisfy social wants to secure adjustment in the distribution of income for redistribution on disparities between the rich and poor of the strata of the society কি করে যে fiscal policy মানে rich and poor এর মাজত যেটো গ্যাপ আছে এটো কি নাইকিয়া কৰিব বিচাৰে পিছত জেনারেল প্রাইস লেভেল যেটো এটো কি কৰিব বিচাৰে ৰিডিউস কৰিব পাৰে টু ৰিডিউস দা জেনারেল প্রাইস লেভেল টু ফিস্কাল পলিসি টু দুই নম্বৰ ইয়াত ইফেক্টস অফ fiscal policy effects of fiscal policy the fiscal policy to ensure the economic stability and remove economic fluctuation and distribution in the economy to accelerate the economic development of enhance and real per capita income to ensure the distributive justice and prevent the exploitation of the poor from the rich people এটা মনত ৰাখিবা next আছে the subject matter of public finance the subject matter of public finance to মই extra ke video banai dim mainly subject
এনেকৈ লিখিব পাৰা পাব্লিক ফাইনেন্স ডিলছ উইথ দ্য ফাইনেন্স টু দ্য পাব্লিক এজ দ্য অৰ্গেনাইজড গ্ৰুপ আণ্ডাৰ দ্য ইনষ্টিটিউশ্যন অফ দ্য গভৰ্ণমেণ্ট it deals only with the finance of government. The finance of the government include the rising of the disbursement of the government funds, that is, it deals with the income and expenditure of the government. In modern times, subject matter of the public finance include public revenue, public expenditure, financial administration, and stabilization of growth. এইখিনিত লিখিব পাব্লিক কি আছিল এইটো কি দ্য সাবজেক্ট মেটাৰ অফ পাব্লিক ফাইনেন্স subject matter of public finance include the tax revenue earning সেইটো tax আৰু revenue earning একে revenue earning efficiently allocate of resources public expenditure etc financial administration এটো লিখিব পাৰা গতিকে এইখিনি আছিল পাব্লিক ফাইনেন্সৰ ডেফিনিশ্যন এণ্ড স্কোপ অফ পাব্লিক ফাইনেন্স ইয়াৰ পিছত বাকি মই যেটো আছে আকৌ সাবজেক্ট মেটাৰ অফ পাব্লিক ফাইনেন্স এটো এক্সট্ৰাকে ভিডিও বনাই দিম তো তোমালোকে চাব পাৰা গতিকে তোমালোকে এনে ধৰণৰ ভিডিও পাবলৈ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি থবা হেৰবাৰ আকৌ কৈছো যদি ভিডিওটো ভাল পোৱা তেতিয়া লাইক কমেন্ট আৰু শেয়াৰ কৰি বন্ধু বান্ধৱীসকল যিবিলাক আছে বিলাকক জনাই দিবা লগতে তোমালোকৰ যদি ফ্ৰেণ্ডৰ কোনো গ্ৰুপ বিলাক থাকে এইবিলাকতো হিয়তক মানে শেয়াৰ কৰিবা যাতে সকলোৱে নটিফিকেশনবোৰ পায় থ্যাংক ইউ জয় আই হোপ